ওলালোঁ নামচাইলৈ বুলি। বন্ধু জয়দীপ পাচনি আৰু লগতে তেওঁৰ অৰ্ধাংগিনী লগতে মোৰ পাটনা। ৰাতিপুৱা ওলালোঁ 9 মান বজাত, গৈ তিনিচুকীয়া হৈ আমি নামচাইত ভৰি দিলোঁ। নামচাই পায়ে আমি প্ৰথমে গল্ডেন পাগুৰাত সোমালোঁ, যি বুদ্ধিষ্টসকলৰ এটা উপাসনাস্থল। গল্ডেন পাগুৰাটো যিহেতু সোণালী ৰঙেৰে গঢ়া, অতিকৈ মনোমোহা, দেখিবলৈ বৰ ধুনীয়া। আমি সময়খিনি তাতে উপভোগ কৰিলোঁ। উপভোগ কৰি চাৰিওফালে থকা যি আকৰ্ষণীয় সৌন্দৰ্য, প্ৰতিটো যিমান পাৰোঁ আমি যাবৰ কাৰণে চেষ্টা কৰিলোঁ। এনেদৰে আমি তাত আধা ঘণ্টামান সময় কটালোঁ। তেনেদৰে আমি কটালোঁ। তাৰপিছত আমি ওলাই আহিলোঁ গল্ডেন পাগুৰাৰ পৰা। আপোনালোক আহিব, নামচাইতে আছে গল্ডেন পাগুৰা। গল্ডেন পাগুৰাৰ পৰা আহিয়ে আমি যি ৰিজৰ্টত থকাৰ কথা আছিল, য়েখাও ৰিজৰ্টত আমি সোমালোঁ। য়েখাও ৰিজৰ্টত প্ৰথমবাৰলৈ আহিছোঁ। দেখিছে আমি ইমান সুন্দৰ পৰিৱেশ। আমি আবেলি 2:30 মানত আহি পালোঁহি ইয়াৰ। আহি পোৱাৰ পিছত ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ, গৈ বহুত ভাল লাগিল। যিহেতু ৰিজৰ্টখন আমি অহা 2 দিন পূৰ্বে মুকলি কৰিছে, সেইকাৰণে মানুহৰ সংখ্যা অলপ কম, যদিও পৰিৱেশটো বহুত ধুনীয়া হয়। আপোনালোকে দেখিছে। আজি আমি ৰাতিটো ইয়াতে কটাম। সন্ধিয়াৰ পৰিৱেশটো দেখিছে আপোনালোকে, চাৰিওফালে লাইট জ্বলিছে আৰু ইয়াতে আমি থাকিম। এইটোৱে হ'ল আমাৰ কটেজ। আপোনালোকে আহিব পাৰে। সুন্দৰ কটেজ হয়, কাঠেৰে নিৰ্মিত হয়। দেখিছে আপোনালোকে, সকলো কাঠৰে হয়। বৰ ধুনীয়া এটা পৰিৱেশ দিছে। ডিজাইন আপোনাৰ আকৰ্ষণীয় হয়। কিং চাইজ বেড হয়, পৰিষ্কাৰ হয়, লগতে লেট্ৰিন বাথৰুম এটেচটেড হয়। ধুনীয়া কটেজ। ইয়াৰ পিছত আমি টুংটাওলৈ গ'লোঁ। টুংটাওত গৈ অলপ সময় থাকিলোঁ। টুংটাওত আমি ৰাতি 9:30 মান হ'ল টুংটাওত থাকিলোঁ। আহি আমি কটেজতে আমাৰ আহাৰ গ্ৰহণ কৰিলোঁ। পিছদিনা আমি য়েখাও ৰিজৰ্টত থাকিলোঁ। য়েখাও ৰিজৰ্টত ৰাতিপুৱা অলপ ওলাই আহিলোঁ। ওলাই আহি আমি ওচৰতে এখন চেমখাও ৰিজৰ্ট আছিলে, তাত গ'লোঁ। তাত গৈ পৰিৱেশ দেখিছে। আমি ৰাতিপুৱা সময়কণ তাতে উপভোগ কৰিলোঁ। পানীৰ লগত খেলা কৰিলোঁ। এটা ধুনীয়া চাফা পানী হয়, দেখিছে আপোনালোকে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া যে আপোনালোকে আহিব পাৰে। সুন্দৰ কটেজ, থাকি ভাল পাব আপোনালোকে। এইবিলাক আমাৰ কটেজ, আমি থাকিলোঁ। ইয়াৰ পিছত আমি 7KM ৰিজৰ্টত গ'লোঁ। দেখিছে ইয়াত 7KMৰ ৰিজৰ্টৰ আপোনাৰ পৰিৱেশ হয়। ওচৰতে হয় আপোনাৰ চেমখাও, টুংটাও, য়েখাও, এই গোটেইকেইখন ৰিজৰ্ট ওচৰতে আছে। ইয়াৰ 7KM ৰিজৰ্টৰ পৰিৱেশ ধুনীয়া, বাঁহেৰে তৈয়াৰ কৰিছে। ওচৰতে নদীত গা ধুব পৰা ব্যৱস্থাও কৰি দিছে। 7KM ৰিজৰ্টৰ পিছত আমি ঢলা শদিয়া হৈ ঘৰলৈ আহিব ল'লোঁ। ইয়াৰ ঢলা শদিয়া পৰিৱেশ অলপ ফূৰ্তি কৰিলোঁ, আনন্দ কৰিলোঁ। লগতে দেখিছে আপোনালোকে ঢলা শদিয়া বীচ। তাৰপিছত আমি শদিয়া কেঁচাই গোসাঁনী থানত সোমাই আশীৰ্বাদ ল'লোঁ। এনেকৈয়ে আমাৰ 2 দিনীয়া কাৰ্যসূচী সমাপ্ত কৰিলোঁ।